কি বাই বাই দি দিলে নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাটো ৰবিবাৰে আমি সকলোখিনি বৰদোৱালৈ গৈছিলোঁ। আমি সকলোখিনি একেলগে গৈছিলোঁ আৰু এনেকৈ একেলগে গ'লে বহুত ভাল লাগে। আৰু এয়া আমি হাঁহি ধেমালি কৰি আহি আছোঁ আৰু এয়া আদি বতাহ পালে যে সি টোপনিয়ে গ'লগৈ আৰু এয়া আগৰ গাড়ীখনো গৈ আছে, আমিও লাহে লাহে গৈ আছোঁ। আমি আহি বৰদোৱা পাই গ'লোহি, কিন্তু গাড়ী এইফালে যাব দিয়া নাই, কাৰণ সেইফালে খোজকাঢ়ি যোৱা মানুহখিনিহে যাব দিছে। আমি গাড়ী সেইকাৰণে ঘূৰাই আনিলোঁ আৰু অনাৰ পিছত দেখিছোঁ ইয়াতে বহুত দীঘল লাইন হৈ আছে আৰু গৈ আগত দেখিছোঁ বাঁহ বান্ধি থৈছে, কাৰণ 50 টকাকৈ গেটত দিব লগা হৈছে, তেতিয়াহে গাড়ীৰ ভিতৰত সোমাব দিছে। আৰু এয়া চাওকচোন, দূৰৈৰ পৰা অহা মানুহখিনিয়ে ইয়াতে বনাই খাইছে, কাৰণ বস্তু কঢ়িয়াবলৈ বহুত দূৰ হৈ যায়। এয়া আমি গাড়ীৰ পৰা নামিলোহি। সৰু সৰু বাচনবিলাক দেখিলে ল'বলৈ মন যায়, কাৰণ বাচনখিনি বহুত মৰম লাগে। এয়া আহি আমি বৰদোৱা গেট সোমালোহি ভিতৰত। ইহঁত দুটাক চাওকচোন, দুইটা ককাই ভাই পূৰা গাত ধৰা ধৰিকৈ আহি আছে আৰু এতিয়া আমি ইয়াত শৰাই প্ৰসাদ দি ল'লোঁ। এয়া সকলো মানুহ বহিও আছে, কিছুমান শুইও আছে, কাৰণ বহুত দূৰৰ পৰা আহিছে, ভাগৰ লাগে। আৰু এতিয়া আমি সোমাম এয়া নামঘৰৰ ভিতৰত। নামঘৰৰ ভিতৰলৈ ল'ৰাহঁতক নানিলোঁ, কাৰণ বহুত ভিৰ, অসুবিধা পাব। এতিয়া মই আহিছোঁ শৰাই প্ৰসাদ ল'বলৈ, যিহেতু মই শৰাই দিছিলোঁ, সেয়ে শৰাই প্ৰসাদ ল'বৰ কাৰণে আহিছোঁ। আৰু শৰাই প্ৰসাদৰ কাৰণে বৰ ধুনীয়াকৈ বাহিৰতে ব্যৱস্থা কৰি ৰখা হৈছে আৰু এয়া মই শৰাই প্ৰসাদ লৈ ল'লোঁ। আৰু এতিয়া মানুহজনো আৰু ল'ৰা ছোৱালীকেইটা নামঘৰৰ ভিতৰত সোমাব পৰা নাছিলে, সেইকাৰণে মই ভিতৰৰ পৰা অকণমান নিৰ্মালি লৈ আহিলোঁ, আনি পেলাই তেওঁলোককো অকণ অকণ দি দিলোঁ। এতিয়া আমি সকলোখিনি গংগা পাৰৰ ফালে আহিলোঁ। আহি ইয়াত দেখিছোঁ ইয়াতো বহুত মানুহৰ ভিৰ। এয়া কিছুমানে বনাই আছে আৰু খায়ো আছে। এতিয়া আহি খুৰাক লগ পাই গ'লোঁ, খুৰা ডিউটিত আছিলে আৰু খুৰাৰ ডিউটি শেষ হ'ব হৈছে, খুৰা এতিয়া যাবগৈ। আমি ৰন্ধা বঢ়া কৰিবৰ কাৰণে এই জেগাখিনিকে ঠিক কৰি ল'লোঁ আৰু এয়া ঘৰৰ পৰা সকলো পাচলি কাটি বাছি লৈ আহিছিলোঁ আৰু এয়া দাদাহঁতে বনাই আছে। আৰু এয়া ঘৰৰ পৰা চাহ লৈ অহা গৈছিলে, গতিকে আমি এয়া চাহ খাই আছোঁ। চাহ, পুৰি, বিস্কুট এনেকৈ লৈ অহা গৈছিলে। মোমায়েকে কামে নিশিকালে ভাগিনী আকৌ আমাৰ যিহেতু ৰন্ধা বঢ়া আজি কাম নাছিলে, দাদাহঁতেই বনাই আছে, সেইকাৰণে আমি ভাবিলোঁ অকণমান ল'ৰা ছোৱালীকেইটাক মেলাকে দেখাই আনোঁ। আৰু এয়া আমি মেলাৰ ভিতৰত সোমাই আহিছোঁ আৰু মেলাত এই যে বাঁহৰ বেতৰ বস্তুবিলাক দেখিলে বহুত ভাল লাগে। এতিয়া অভিৰো অলপ ভোক লাগিলে, সেইকাৰণে সি কিবা এটা খাওঁ বুলি ক'লে আৰু এয়া ৰোল এটাকে তাক খাবলৈ দিলোঁ। আৰু এয়া মাহঁতৰ কাৰণে জেলপি অলপ লৈ ল'লোঁ। মাহঁত যিহেতু ৰন্ধা বঢ়া জেগাতে আছে, সেইকাৰণে তালৈকে জেলপি অলপ লৈ লৈছোঁ। আমাৰ সকলোখিনি ৰন্ধা বঢ়া হৈ গ'ল, এতিয়া সকলোৱে খাবলৈ বহিছে আৰু প্ৰথমে ল'ৰা ছোৱালীকেইটা আৰু মাহঁতক খাবলৈ দি লোৱা হৈছে। এয়া সকলোৱে খাই আছে, আমি খাম আৰু লাহে ধীৰে।
একেবাৰে শেষত আমি খাবলৈ বহিছোঁ। এয়া আজি খানাত আছিলে ৰঙালাও মিক্স ভাজি, চালাড, পদিনাৰ চাটনি, পাপৰ আৰু দালি। দাইলতে জাতিলাও দিয়া গৈছিলে। তামোল খাই আছে পুৰা। শুনো নমস্কাৰ। হাই গাইজ, আমাৰ খাই বৈ হ'ল, এতিয়া আমি যাওঁ ঘৰলৈ। এতিয়া আমি মেলা চাম। ক'ত ঘৰলৈ? মেলা চাম চৰি। যিমান খৰচ ই দিব দেই। এতিয়া মেলাতে দাদা আৰু বৌক লগ পালোঁ। এয়া দাদা আমাৰ মানুহজনৰ লগত একেলগে জব কৰে আৰু তেওঁলোকৰ লগতো এখন ফটো উঠি ল'লোঁ। গাড়ী যিহেতু ভিতৰত সোমোৱাব নিদিয়ে, সেয়ে আমি খোজকাঢ়ি কাঢ়ি গাড়ী লৈ বুলি আহি আছোঁ। কাষতে গাড়ী এখনত গান লগাই ৰখা হৈছে, সেয়ে আদিয়ে জঁপিয়াই জঁপিয়াই নাচি আছে। সেই গান শুনিলে ৰ'বই নোৱাৰে, নাচিয়ে থাকে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ